সভাৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এখনি সভা অনুষ্ঠিত হৈ যায়। লগতে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সেই বিষয়ে এখন ৱাৰ্ড সভা আমি ইয়াতে স্থাপন কৰিছোঁ, য'ত আমি আমাৰ যিবিলাক চৰকাৰী ঘৰ আছে সেইবিলাক যাতে আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰে, তাৰ কাৰণে তেওঁলোকক কি ধৰ সুবিধা আমি প্ৰদান কৰিছোঁ সেই বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰা হয়। আমাৰ যিবিলাকে চৰকাৰী ঘৰ পাব বিচাৰে তেওঁলোকে অনলাইন আবেদনৰ জৰিয়তে আমাৰ সৰভোগ পৌৰসভাত আবেদন কৰিব পাৰিব। এই বিষয়ে যদি তেওঁলোকে কিবা জানিবলগীয়া থাকে তেনেহ'লে আমাৰ অফিচৰ লগত যোগাযোগ কৰিব পাৰে। লগতে আমাৰ যি সৰভোগ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকল আছে তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে আমি সৰভোগ পৌৰসভাৰ তৰফৰ পৰা তেওঁলোকক একোটা গিফ্ট প্ৰদান কৰিছোঁ। তেওঁলোকে যাতে আমাৰ সৰভোগখন যাতে স্বচ্ছ আৰু নিকা হিচাপত ৰাখিব পাৰে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰাইজলৈ বিশেষ অনুৰোধ, তেওঁলোকে যাতে জাবৰ জোঁথৰ য'তে ত'তে নেপেলায়। তেওঁলোকক আমি সৰভোগ পৌৰসভাৰ তৰফৰ পৰা ডাষ্টবিন তেওঁলোকক দিয়া হৈছে। ডাষ্টবিন যাতে সকলোৱে ব্যৱহাৰ কৰে আৰু যাতে এখন সুস্থ সমাজ গঢ়াৰ কাৰণে আমাক আৰু আমাৰ পৌৰসভাক যাতে সহায় সহযোগ কৰে।